চাওক অহাকালি আমাৰ গুৱাহাটীৰ চচলত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এক ধৰ্ণা কাৰ্যসূচী আছিলে। এই কাৰ্যসূচীৰ আমাৰ যিবিলাক আমাৰ জিলা সমিতিৰ কাৰ্যকৰ্তা কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰ্তাই চচলৰ কাৰ্যসূচীত যাতে অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ কাৰণে বঙাইগাঁও জিলা সমিতিৰ সভাপতি আৰু কেন্দ্ৰীয় সমিতিৰ উপসভাপতিক বঙাইগাঁও জিলা প্ৰশাসনে আটক কৰিছে। এই কাৰ্যসূচীক আমি ধিক্কাৰ জনাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আমচুক ইমান কিয় ভয় কৰে। অহাকালি আমাৰ যি কাৰ্যসূচী আছে সম্পূৰ্ণ আমাৰ পাৰ্মিশ্যন লোৱা হৈছে, পাৰ্মিশ্যন লৈ কাৰ্যসূচীখন হ'ব। কিন্তু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁও প্ৰশাসনৰ লগতে অসমৰ সমগ্ৰ প্ৰশাসনক নিৰ্দেশ যোগে আমচুৰ কৰ্মকৰ্তাসকলক আটক কৰিবলৈ নিৰ্দেশ দিছে আৰু সেই মৰ্মে বঙাইগাঁও প্ৰশাসনে ইতিমধ্যে আমাৰ জিলা সভাপতি আৰু কেন্দ্ৰীয় সমিতিৰ উপসভাপতিক আটক কৰিছে। এই কাৰ্যক আমি তীব্ৰ ভাষাৰে নিন্দা আৰু গৰিহণা জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে আমচুক ভয় কৰিবলগীয়া একো নাই, কাৰণ তেওঁলোকে কামবিলাক বেয়া কৰিছে, যাৰ কাৰণে আমচুক ইমান ভয় কৰিছে। ৱাকফ সংশোধনী বিধেয়ক লৈ ভাৰতৰ সমগ্ৰ ৰাজ্যতে আন্দোলন চলি আছে। আমচুৰ এই গণতান্ত্ৰিক আন্দোলনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভয় খোৱাৰ কাৰণেই পুলিচক নিৰ্দেশ দি বঙাইগাঁও জিলা সমিতিৰ সভাপতি আৰু কেন্দ্ৰীয় সমিতিৰ উপসভাপতিক আটক কৰিছে। এই কাৰ্যক আমি তীব্ৰ ভাষাৰে নিন্দা আৰু গৰিহণা জনাইছোঁ আৰু আমি বঙাইগাঁও প্ৰশাসনক অনুৰোধ কৰিছোঁ আৰু ধিক্কাৰ জনাইছোঁ যে অনতি পলমে জিলা সমিতিৰ সভাপতি আৰু কেন্দ্ৰীয় সমিতিৰ উপসভাপতিক মুকলি কৰি দিব লাগে, নহ'লে বঙাইগাঁও জিলা প্ৰশাসনৰ বঙাইগাঁও সদৰৰ সন্মুখত আমি এক তীব্ৰ আন্দোলন গণতান্ত্ৰিক আন্দোলন এই ৰাতিৰ ভিতৰতে গঢ়ি তুলিম। নেতা দুগৰাকী বঙাইগাঁও জিলা সমিতিৰ সভাপতি ছাদ্দাম হুছেইন আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মুৰাদুজ্জামান শ্বেখ ডাঙৰীয়া। অহাকালি 9 তাৰিখে গুৱাহাটী চচলত আমাৰ এখন বিশাল অৱস্থান ধৰ্মঘট আছিল। এই অৱস্থান ধৰ্মঘটত আমাৰ বহুত মানুহ সমাগত হ'ল হয়, 50,000তকৈ ওপৰত। কিন্তু চৰকাৰে এই বস্তুটো জনা পাই আমাৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি ছাদ্দাম হুছেইন ডাঙৰীয়া আৰু আমচুৰ কেন্দ্ৰীয় উপসভাপতি মুৰাদুজ্জামান শ্বেখ ডাঙৰীয়াক প্ৰশাসনে আটক কৰিছে। আমি বঙাইগাঁও জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ আমাৰ দুগৰাকী নেতাক অতি শীঘ্ৰে মুকলি কৰি দিব লাগে আৰু কালিৰ যিটো ধৰ্মঘট কাৰ্যসূচী এইটো সফলভাৱে ৰূপায়ণ কৰিবলৈ চৰকাৰে আমাক সুবিধা কৰি দিব লাগে। আমি হিমন্ত বিশ্ব শৰ্মাই আমাৰ মুছলমানসকলৰ যিটো অধিকাৰ, এই অধিকাৰ খৰ্ব কৰি আছে। আমাৰ এই মৌলিক অধিকাৰটো আমি জনাব বিচাৰিছোঁ যে চৰকাৰে আমাৰ এই সমস্যাখিনি সমাধান নকৰে। গতিকে আমাৰ যিখিনি কথা সেই কথাটো আমি প্ৰতিবাদৰ ভাষাৰে বুজাই দিব বিচাৰিছোঁ চৰকাৰক।